নিশ্চয়কৈ ক'ব লাগিব নাটক কৰা অভিনয় কৰাৰ কোনো বয়স নাথাকে। নাটক সকলোৱে কৰিব পাৰে, কি সৰু কি ডাঙৰ। আৰু এই ক্ষেত্ৰত আচলতে গ্ৰীষ্মকালীন যিহেতু নাট কৰ্মশালা আয়োজন কৰিছে হাউলি ৰাস মন্দিৰত, মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে পৰিৱেশ আচলতে যে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি আৰু মানৱ সম্পদ উন্নয়ন বিভাগৰ সাংস্কৃতিক কোষৰ উদ্যোগত আচলতে হাউলি যি নাট্য সংঘৰ সহযোগত এই আচলতে গ্ৰীষ্মকালীন নাট কৰ্মশালা আয়োজন কৰিছে, এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আৰু আচলতে মই কথা পাতিম যিহেতু উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ মই চেষ্টা কৰিম। অভিনয় কৰা ইমান সহজ কথা নহয়, এখন মঞ্চত কি ক'ব সেই ক্ষেত্ৰত? ইয়াত সৰু ডাঙৰ সকলোৱে আচলতে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ যি সাংস্কৃতিক কোষ আছে তাৰ উদ্যোগত আৰু হাউলি নাট্য সংঘৰ সহযোগত আমি ইয়াক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে এই অভিনয় কলাটো কৌশলটো শিকি পেলাই এটা জীৱন বোধৰ আখৰা কৰিব পাৰে। এয়া গ্ৰীষ্মকালীন যি আজৰি সময়খিনিত সৎ ব্যৱহাৰ কৰিব পাৰে। আপুনি কোৱাৰ লেখীয়াকৈ জীৱনটোত আমি নাটক কৰিয়েই থাকোঁ, কিন্তু নাটকৰ প্ৰকৃত কৌশলটো, অভিনয়ৰ প্ৰকৃত কৌশলটো সুসংগবদ্ধভাৱে শৃংখলাবদ্ধভাৱে পদ্ধতিগতভাৱে আমি শিকাবৰ কাৰণে বিশিষ্ট নাট্যকাৰ পৰিচালক মুকুল ইডিপাছ ডাঙৰীয়াক আনিছোঁ। বিশেষকৈ শিশুসকলক ইয়াত সংযোজিত কৰা হৈছে, যদিও কিছু যুৱক যুৱতী আৰু জ্যেষ্ঠ দুই এগৰাকী আহিছে আশাৰ বতৰা যে হাউলিত নাটকৰ ক্ষেত্ৰত এটা জাগৰণ আহক। ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমি নাট্য সংঘৰ উদ্যোগত ৰাস মহোৎসৱৰ সহযোগত আমি ইতিমধ্যে এমাহমান আগতে নাট মঞ্চস্থ কৰিলোঁ 4খনকৈ। তাত আমি বিপুল সঁহাৰি পাইছোঁ। গতিকে নৱপ্ৰজন্মৰ মাজত যাতে এইটো বহনক্ষম হয়গৈ, যে অভিনয়ৰ প্ৰতি এচাম মানুহ যাতে আগুৱাই আহে, আগ্ৰহী হয়, তাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজিৰে পৰা চলিব 23 জুলাইলৈকে। 23 জুলাইত হয়তো আমি কিছু প্ৰডাকশ্যনো কৰিম। এইটো 14 দিনৰ শেষৰ ফালে আমি শেষৰ দিনাখন প্ৰডাকশ্যনো কৰিম। মুকুল ইডিপাছ ডাঙৰীয়া আছে বা আমাৰ নাট্য সংঘৰৰ প্ৰডাকশ্যন থাকিব। গতিকে আমি ধন্যবাদ জনাইছোঁ যে আমাৰ আহ্বানৰ প্ৰতি হাউলিবাসী ৰাইজ, হাউলিৰ উপৰিও আৰু বৰপেটাৰ উদ্যোগ আহিছে। গতিকে তেনেকৈ আমি সাংস্কৃতিক দিশত এক উৎকৰ্ষ সাধনৰ কাৰণে প্ৰয়াস কৰিছোঁ। ইয়াৰে আগতে জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা দিগন্ত ভাৰতীদেৱৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিলে, তাতো আমি ভাল সঁহাৰি পাইছোঁ। 100তকৈ অধিক প্ৰশিক্ষাৰ্থী আহিছিলে। গতিকে এনেকৈ আমি আশা ৰাখিছোঁ যে আজিৰ প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীসকলৰ যি অসহিষ্ণুতা বা ছাত্ৰ ছাত্ৰীসকল যে সৃষ্টিশীলতাৰ প্ৰতি মনোনিৱেশ নকৰা বুলি এটা আপত্তি হঠাতে আমাৰ মাজত আহিছে, সেই আপত্তিটো কিছু পৰিমাণে হ'লেও হ্ৰাস হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল সৃষ্টিশীল মনোভাৱৰ গৰাকী হ'ব। সেইকাৰণে গীত নাট আদি আমি আয়োজন কৰিছোঁ। সময় যদি ঘৰতে সময় নষ্ট নকৰে, সেই সুন্দৰ পদক্ষেপ লৈছে। একদম আজৰি সময়খিনিৰ সৎ ব্যৱহাৰ বুলি কওঁতে ধৰি লওক, কেৱল যে আগৰ লেখীয়া আমি গল্প কৈয়ে বা খেলা খেলিয়েই নহয়, আমি কৰিছোঁ কি যে সংগবদ্ধভাৱে, কাৰণ আজিৰ কাষৰ আমি ওচৰ চুবুৰীয়াৰ ইজনৰ ল'ৰাই সিজনৰ ল'ৰাক চিনি নাপায়। ইয়াতে আহি পেলাই অকণমান সমাজবোধো হ'ব, সামাজিক দায়িত্ববোধ আহিব, নেতৃত্ববোধ আহিব। আমাৰ সভাপতি মহোদয় আছে সাংস্কৃতিক কোষৰ গোপাল পাঠকদেৱ, মই এখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। চমুকৈ যদি আপোনালোক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু যিটো আমাৰ প্ৰয়াস ইতিমধ্যে চম্পক নাথে কৈছে যে এটা সংঘবদ্ধ প্ৰচেষ্টা, আৰু এটা ভাল লগা কথা কি বিভিন্ন স্কুলৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী আহি ইয়াত এটা বন্ধুত্ব স্থাপন হ'ব, আৰু এই বন্ধুত্ব স্থাপনে তেওঁলোকৰ যি প্ৰয়াস, সেইটো প্ৰয়াস সাংস্কৃতিক নিশ্চয় উত্তল ঘটিব। আমাৰ আশা আৰু বিশ্বাস, আমাৰ সামৰণি অনুষ্ঠানতো এই শিশুসকলৰ দ্বাৰা বা কিছু যুৱক যুৱতীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে, জ্যেষ্ঠ আছে, তেওঁলোকৰ দ্বাৰা এটা সামৰণি অনুষ্ঠান কৰিম। আশা ৰাখিছোঁ আমাৰ এই উদ্দেশ্যটো সফল হ'ব বুলি ভাবিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেমেৰা সহযোগীয়ে দেখাব ইয়াৰে পৰিৱেশ আচলতে এনেকৈ, যিটো সৰু কি ডাঙৰ আচলতে সকলোৱে প্ৰশিক্ষণত আচলতে গ্ৰীষ্মকালীন যি নাট কৰ্মশালাত অংশগ্ৰহণ কৰা দেখা গৈছে। আচলতে মঞ্চ এখনত অভিনয় কেনেকৈ কৰিব পাৰি, সেইবাবে আচলতে যি যথেষ্টখিনি সাহসৰ প্ৰয়োজন। আচলতে এই অকণমানিসকলক যি প্ৰশিক্ষণ লোৱাত আচলতে যি তেওঁলোকক অভিনয় শিকোৱাৰ বাবে এক সুন্দৰ পদক্ষেপ হৈছে। এই ক্ষেত্ৰত ক'ব লাগিব যিটো হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি আৰু যিটো মানৱ সম্পদ উন্নয়ন বিভাগৰ সাংস্কৃতিক উদ্যোগত হাউলি নাট্য সংঘৰ সহযোগত যি আচলতে এই নাট কৰ্মশালা এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগে। হয়, মোৰ কেমেৰা সহযোগী সত্যজিতৰ সহযোগত কৌশিক দাসে নিৰ্ভৰ দিব।